কি ক'ব আপোনালোকৰ ৰাস্তা হোৱা নাই বহুত দিন হ'ল কি ক'ব আমাৰ যেহেতু স্যার এইটো উত্তৰ কুমৰাকাটা 1 নম্বৰ ওয়ার্ডৰ এইটো ঠেপলাকুৰি গাঁও হয়। এইটো বাৰিষা কালত আমাৰ বহুত বেছি অসুবিধা হৈ যায়। এইটো আমাৰ এই কোন এইটো পোৱালিকেইটা স্কুলত যোৱা সময় আকৌ টিটিখিনি যাব বা ৰাস্তাৰ কাৰণে সিহঁতে কি হয় যাওঁতে সময়তো যাই গৈ আহা সময় আকৌ সিহঁতে পৰিখিনি পিছলিখিনি আহে এই ৰাস্তাৰ কাৰণে আহিখিনি সিহঁতে আকৌ ঘৰতে মাৰ খায় মাই দেউতাৰ লগত কিয় পৰি আহিছ কিয় বোকা লাগি আহিছ এনেকা বহুত হেৰি হৈ থাকে স্যাৰ। আমাৰ এপিনে সৰু পোৱালিকেইটা কমসে কম 30-35 জন তেনেকৈ স্কুলত যায়। আমাৰ এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হয় আৰু যেনিবা বিধায়কে আহিছিলে আহিখিনি স্যাৰ সিহঁতে কৈছে যে তোমালোকৰ কি সমস্যা আছে আমি ক'লো যে আমাৰ এটা ৰাস্তাৰ কাৰণে বহুত অসুবিধা হয় কিয় বেমাৰটো বেছিকৈ হয়। আমি যদি এজনৰ ঘৰত বেমাৰ হয় যদি আৰু আনজনৰ ঘৰৰ মানুহটো খবৰ নাপায় আমি লওঁতে বহুত অসুবিধা হৈ যায় স্যাৰ। এইটোকে আমি বেছি হেৰি কৰি আছোঁ আৰু বানপানীটো আমাৰ ইয়াতে বহুত অসুবিধা হয়। মাজত এটা কালভাৰ আছে এইটো দলং দিয়া পাৰিলেতো বহুত ভাল আছিলে। এইটো যে সময় পানীটো পাৰ হৈ যাব আমি এদিকে যাবই নোৱাৰিম আমি পথাৰ দিগেহে যাব লাগে। মানে ৰাস্তাটো সোনকালে কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছে আপোনালোকে? অঁ স্যাৰ, আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি এইটোৱেই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে আমাৰ এই ৰাস্তাটো জলদিকৈ দিলে ভাল আছিলে।